মুছলিম মানুহখিনি একচুৱেলি নিলাজ হয়, জানেই যে হিন্দু মানুহে মুছলিমক বেয়া পায়। এই বেয়া পোৱা বুলি জনাৰ পাছত কি কাৰণত হেল্প কৰিব যাব লাগে? বকাই থাকে থাকক, থাকিলে থাকক, হয়নে নহয়? যিহেতু বেয়াই পায়, জানিবই লাগে যে হেল্প কৰাৰ পাছত বদনাম হ'বই। জানা শুনাৰ পাছত কিয় যাব লাগে? একচুৱেলি যাব নালাগে মোৰ মতে। মোক যদি কোনোবাই বেয়া পায় তাৰ ওচৰত মই ভৰি দিবও নাযাওঁ, তাৰ চোতালত একচুৱেলি নালাগে যাবলৈ। আজি এই যে সেৱা যে কাঢ়িলে, সেৱাটো কাঢ়াটো অসমীয়াৰ ধৰ্ম হয়। আমাক সৰুতে মা দেউতাকে শিকাইছে যে ডাঙৰ মানুহক কিবা এটা দিলে সেৱা কৰোঁ, সেইমতে সেৱা কাঢ়িলে। একচুৱেলি সেৱা কাঢ়াৰ কাৰণে হোৱা নাই, 500 টকা দিয়াৰ কাৰণে হৈছে। কাৰণ যদি 5,000 টকা দিলে হয়, 15,000 টকা দিলে হয়, এইখিনি কেতিয়াও নহ'লেহেঁতেন। কাৰণ মোটা পইচা পালে হয় ন। এতিয়া 500 টকা দিলে যে সেইকাৰণে একচুৱেলি বেয়া পাইছে, বেলেগ একো নহয়। আৰে বাহিৰৰ পৰা দেখোন কিমান লাখ লাখ কৰোৰ টকা আহিছে মুছলিমৰ ফাণ্ডৰ পৰা, সেইবিলাকত একো নাই। এতিয়া লাজ নালাগে? অসমীয়া লাজ নালাগে? আজি এজন মানুহক সেৱা কাৰণতে ইমান ডাঙৰ ইছ্যু হ'ব লগা কোনো দৰকাৰ নাই। চালা নিলাজ হয় অসমীয়া, গম পাইছানে? যোনে বিপদত হেল্প কৰে তাকেই গুৰ মাৰে। মই মুছলিমক ক'ব বিচাৰিছোঁ, একদম অসমীয়া মানুহক হেল্প নকৰিবা, হিন্দু মানুহক, গম পাইছানে? নকৰিবা, তাৰপিছত মোকে কৰিবা হেল্প।